নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটি বিষয়ৰ মাজলৈ। এক ৰাৱণে লোকৰ পত্নীক অপহৰণ কৰি কেৱল ৰাজ্যৰ ধন সম্পদ হেৰুৱাই নহয়, সবংশে ধ্বংস হবলগীয়াত পৰিছিল। সেয়া আছিল ত্ৰেতা যুগৰ কথা। কলি যুগত আন এক ৰাৱণ পৱন খেৰাই এতিয়া লোকৰ তিৰোতাক জোকাই সৰ্বস্ব শেষ কৰি ল'বলৈ আগবাঢ়িছে। ৰাৱণৰ ভুল হৈছিল, তেওঁ ৰামৰ দৰে পুৰুষোত্তম এগৰাকীৰ সৈতে পাংগা লৈছিল। আৰু পৱন খেৰাৰ ভুল হৈ গল, হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী মুখ্যমন্ত্ৰী এজনৰ সৈতে পাংগা ললে। খেৰাৰ লগতে কংগ্ৰেছ নেতৃত্বই হয়তো ভাবিছিল যে তেনেকৈ বদনাম কৰি তেওঁলোকে নিৰ্বাচনত ফায়দা উঠাব আৰু ভোট গ্ৰহণৰ পিছদিনা ক্ষমা খুজি দিব, বছ কাম শেষ। পিছে খেৰা বকুৱাই ইমান দিনে হুদুহে দেখি আহিছিল, তেওঁ ফান দেখা নাছিল। যি নহওক, পৱন খেৰা পুনৰ চৰ্চালৈ আহিছে, কিয়নো তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া অগ্ৰিম জামিন সুপ্ৰিম কোৰ্টে খাৰিজ কৰিছে। সমগ্ৰ বিষয়টো উধৰ পৰা মুধলৈ জানিবলৈ যত্ন কৰিম, কিন্তু তাৰ আগতে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আজি কি বক্তব্য প্ৰদান কৰিছে শুনি লওঁ আহক। देखिए, मैं भी फ्लाइट में था। मुझे भी अभी मालूम हुआ है। ट्रांजिट बिल एक्चुअली मेरा हिसाब से तेलंगाना कोर्ट नहीं दे सकता है, बिकॉज वो तेलंगाना का ना रेसिडेंट है ना क्या है। जो भी है, असम गवर्नमेंट ने इसको सुप्रीम कोर्ट तक लेके गया, सुप्रीम कोर्ट ने स्टे किया है, कानून अपना रास्ता लेगा। ऐसा 10 आरोप अगर मैं राहुल गांधी का ऊपर लगा दो, क्या राहुल गांधी यही बात बोलेगा? मेरा वाइफ और मेरा पासपोर्ट में जनताओं का सामने, आप लोगों का सामने रख दूंगा। क्या राहुल गांधी अपना पासपोर्ट हमारा सामने रखेगा? क्या राहुल गांधी देश को बताएगा वो कितना कितना देश में जाते हैं? तो राहुल गांधी को हर सलन ये बात बोलने का पहले याद रखना चाहिए कि वो भगवान नहीं। आप जो बात पूछेगा वो बात मैं भी आपको पूछने का अधिकार है। तो ये बात ये नहीं हो सकता कि आप बोलेगा और मैं नहीं बोलूंगा। आपका भी पासपोर्ट आप लाओ दिल्ली का प्रेस का सामने, और मेरा पासपोर्ट और मेरा सारा परिवार का पासपोर्ट भी मैं लाऊंगा। वीजा का बात उठाया, उनका पास क्या क्या वीजा है कौन मालूम है? मैं तो एक बात में बोला कि मेरा पास और मेरा परिवार का पास कोई गोल्डन वीजा नहीं, सीधा बात। लेकिन उनका पासपोर्ट हम देखें तब मुझे मालूम पड़ेगा वो कहाँ कहाँ गया है। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিলে। আমি সকলোৱে জানো যে যোৱা 5 এপ্ৰিলত এখন সংবাদমেল যোগে পৱন খেৰাই অভিযোগ কৰিছিল যে ৰিণিকী ভূঞা শৰ্মাৰ হাতত UAE, এন্টিগুয়া বাৰবুডা আৰু ইজিপ্ত এই 3খন দেশৰ পাছপোৰ্ট আছে। ইয়াৰ উপৰিও তেওঁৰ নামত প্ৰায় 52,000 কোটি টকাৰ সম্পত্তি আছে। কথা হ'ল, কোনো এখন দেশৰ পাছপোৰ্ট থকা মানে সেই দেশখনৰ নাগৰিকত্ব থকা। ভাৰতৰ নাগৰিকত্ব আইন মতে ভাৰতৰ নাগৰিক এজন একে সময়তে আন এখন বা একাধিক দেশৰ নাগৰিক হ'ব নোৱাৰে। তেনেস্থলত পৱন খেৰা মহাশয়ে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাক 3খন দেশৰ নাগৰিক বনাই দিলে আৰু 1000 নহয় 2000 নহয় 52,000 কোটি টকাৰ মালিক বনাই দিলে। আৰে ভাই, ইমান টকা থাকিলে কোনোবাই আৰু তাৰ গালি খাই ইয়াত ৰাজনীতি কৰি থাকিব নেকি? থাকিলেও এটা বিশ্বাসযোগ্যতা থাকিব লাগে। 52,000 কোটি টকা কিমান সেয়া কিজানি অনুমানেই কৰিব নোৱাৰে পৱন খেৰা এণ্ড কোম্পানীয়ে। আজিৰ দিনত এখন অত্যাধুনিক যাত্ৰীবাহী বিমানৰ মূল্য প্ৰায় 850 পৰা 900 কোটি টকা। সেই হিচাপত 52,000 কোটি টকাৰে আপুনি একেলগে প্ৰায় 60খন বিয়াগম যাত্ৰীবাহী বিমান কিনিব পাৰিব। যদি আমি ভাৰতীয় যুদ্ধ বিমান ৰাফেলৰ কথা ক'ব যাওঁ, তেন্তে এই ধনেৰে প্ৰায় 32খন ৰাফেল বিমান কিনিব পৰা যাব। পৃথিৱীত এনে বহুতো সৰু সৰু দেশ আছে যাৰ সমগ্ৰ বছৰটোৰ উৎপাদন অৰ্থাৎ GDP 52,000 কোটি টকাতকৈ যথেষ্ট কম। উদাহৰণস্বৰূপে ভূটানৰ মুঠ GDP প্ৰায় 25,000 কোটি টকা, অৰ্থাৎ 52,000 কোটি টকা দুখন ভূটান দেশৰ সমগ্ৰ অৰ্থনীতিৰ সমান। পৰ্যটনৰ বাবে বিখ্যাত মালদ্বীপৰ GDPও প্ৰায় 50,000 কোটি টকাৰ আশে পাশে। অৰ্থাৎ এই এটা অংকেৰে এখন গোটেই দেশ চলিব পাৰে। আৰু অধিক স্পষ্টকৈ বুজিবলৈ যদি এজন মানুহে প্ৰতিদিনে 1 লাখ টকাকৈ খৰচ কৰে, মন কৰিব, যদিহে এজন মানুহে প্ৰতিদিনে 1 লাখ টকাকৈ খৰচ কৰে, তেন্তে 52,000 কোটি টকা শেষ কৰিবলৈ তেওঁ প্ৰায় 14,000 বছৰ সময় লাগিব। 14,000 বছৰ। পৱন খেৰাই কোৱা মতে আমি মানি ল'ব লাগিব যে ইমান বিশাল পৰিমাণৰ ধনৰাশিৰ লগত থকাৰ পিছতো পৱন খেৰাৰ দৰে নেতাৰ সৈতে মুখ্যমন্ত্ৰীয়ে যুঁজ বাগৰ কৰি থাকিব।
যি নহওক এই অভিযোগসমূহক সম্পূৰ্ণ মিছা আৰু ডিজিটেল মেনিপুলেশ্যন বুলি আখ্যা দি ৰিণিকী ভূঞা শৰ্মাই গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত এটি গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতে অসমৰ পৰা পলাই গৈ খেৰা মহাশয় তেলেংগানা পাইছিলগৈ, কিয়নো তেলেংগানাত আছে কংগ্ৰেছৰ চৰকাৰ। তাতে তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল আৰু 10 এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেৰাক এসপ্তাহৰ বাবে ট্ৰেনজিট জামিন দিছিল। ট্ৰেনজিট জামিন হ'ল এজন ব্যক্তিক গ্ৰেপ্তাৰৰ পৰা সাময়িক সুৰক্ষা দিয়া এক বিশেষ ব্যৱস্থা, যাতে তেওঁ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ গৈ উপযুক্ত আদালতত নিয়মিত জামিনৰ বাবে আবেদন কৰিব পাৰে। সহজ ভাষাত ধৰক, আপোনাৰ বিৰুদ্ধে অসমত এটা গোচৰ ৰুজু হৈছে, কিন্তু আপুনি বৰ্তমান দিল্লীত আছে। অসম আৰক্ষীয়ে আপোনাক দিল্লীত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আপুনি দিল্লীৰ আদালতত ট্ৰেনজিট জামিন বিচাৰিব পাৰে। কিন্তু অসম চৰকাৰে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 15 এপ্ৰিলত অৰ্থাৎ আজি উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ সেই জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক লৈ আশ্চৰ্য প্ৰকাশ কৰে, কাৰণ গোচৰটো অসমত ৰুজু হৈছিল। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পৱন খেৰাই অসমৰ সংশ্লিষ্ট আদালততহে অগ্ৰিম জামিনৰ বাবে আবেদন কৰিব পাৰিব, বেলেগ ৰাজ্যত নহয়। বৰ্তমানৰ এই নিৰ্দেশৰ পাছত পৱন খেৰা যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হৈ পৰিছে। আকৌ কৈছো, পৱন খেৰাই হুদু দেখিছিল ইমান দিনে, বেচেৰাই ফান দেখা নাছিলে। যি নহওক, পত্নীৰ মৰ্যাদা ৰাখিবৰ বাবে বহু যুদ্ধ বিগ্ৰহ হৈছে ইতিহাসত। ৰিণিকী ভূঞা শৰ্মা এগৰাকী ব্যৱসায়ী উদ্যোগী অসমীয়া বোৱাৰী। ৰাজনীতিৰ সৈতে তেওঁৰ দূৰ দূৰলৈ কোনো সম্পৰ্ক নাই। কেৱল মুখ্যমন্ত্ৰীৰ পত্নী হোৱা বাবেই কোনোবাই তেওঁৰ সন্মান হানি কৰিব, মিছা অপবাদ দিব, কাপুৰুষ নহলে সেয়া কোনেও হয়তো সহ্য কৰিব নোৱাৰিব। আমাৰ মুখ্যমন্ত্ৰী কাপুৰুষ নহয়, সেয়ে হয়তো ক্ৰোধিত হৈছে আৰু কব পাৰিছে খেৰা বনিব পেৰা। আৰু আমিও যথেষ্ট আশাৰে বাট চাইছো খেৰাই পেৰা বনিব লগা সেই দিনটোলৈ। আপোনালোকৰ বক্তব্য কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।